কাজিৰঙাত বানত নিখোজ হোৱা প্ৰমেশ মুৰ্হাৰ সন্ধান অব্যাহত ৰাখিছে এনডিআৰএফ আৰু এছডিআৰএফৰ বাহিনীয়ে। পানীত পৰি সন্ধানহীন হোৱা লোকজনৰ ঘৰ কাজিৰঙাৰ মোহপাৰাৰ লখুৰাখনীয়া গাঁৱত। বুধবাৰে বিয়লি সংঘটিত হৈছিল এই ঘটনাটো। আজি পুৱাৰে পৰা এনডিআৰএফৰ কেইবাখনো নাৱেৰে অভিযান চলোৱাৰ পিছতো সফল হোৱা নাই এনডিআৰএফৰ বাহিনীৰ লোক। আৰু এই সন্দৰ্ভত আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক মনোজ প্ৰতিম শইকীয়াৰ জৰিয়তে। হয়, আচলতে বুধবাৰে সন্ধ্যাৰ প্ৰায় 5:30 বজাত কাজিৰঙাত নিখোজ হৈছিল প্ৰমেশ মুৰা নামৰ এজন লোকৰ। আৰু এই ব্ৰহ্মপুত্ৰৰ বাহনী পানীত যিহেতু তেখেত পৰিছিল, গতিকে আজি পুৱাৰে পৰা দেখা পোৱা গৈছে এনডিআৰএফ বাহিনীৰ যিসকল জোৱান, সেই জোৱানসকলে আচলতে অহোপুৰুষাৰ্থ কষ্ট কৰি আছে। তেওঁলোকে বৰ্তমানেও বিচাৰি আছে যে যিজন নিখোজ হৈছে প্ৰমেশ মুৰা, তেখেতক বিচাৰি বৰ্তমানেও যি সন্ধান, সেই সন্ধান বিচাৰি বৰ্তমানেও অব্যাহত আছে ইয়াত অভিযান। আৰু এই মুহূৰ্তত যদি চোৱা যায়, আমিও এই এনডিআৰএফ বাহিনীৰ সৈতে আমি যিহেতু ইয়ালৈ আহিছোঁ, আৰু গতিকে এটা কথাত ক'ব লাগিব যে পানী কিছু পৰিমাণে কমিছে যদিও বৰ্তমানেও কিন্তু এই যিসমূহ অঞ্চল, এই অঞ্চলসমূহত সন্ধান উলিয়াব পৰা নাই এনডিআৰএফ বাহিনীয়ে। পুৱাৰে পৰা যথেষ্ট কষ্ট কৰিছে, কিন্তু বৰ্তমানেও সফল হ'ব পৰা নাই। আৰু এই মুহূৰ্তত যদি চোৱা যায়, আমি পৰিৱেশটো দেখুৱাইছোঁ, এনডিআৰএফ বাহিনীৰ কেইবাখনো যি বোট, সেই বোটৰ জৰিয়তে তেওঁলোকে পুৱাৰে পৰা ইয়াত বিচাৰি আছে। আৰু এই মুহূৰ্তলৈকে কিন্তু কোনো ধৰণৰ সন্ধান লাভ কৰা নাই। এটা কথা আমি উল্লেখ কৰিব লাগিব যে তেখেতে নিজৰ পোহনীয়া পশুধনৰ বাবে নাৱেৰে তেওঁ খেৰ নি থকা অৱস্থাতে এই ঘটনা সংঘটিত হৈছে। আৰু তেখেতৰ প্ৰমেশ মুৰা নামৰ যিজন লোক, সেই লোকজন 25 বছৰীয়া, আৰু 25 বছৰীয়া লোকজন আচলতে 1 নং পহৰাৰ বুলি ইতিমধ্যে জানিব পৰা গৈছে। যিগৰাকী লোকৰ ঘৰত প্ৰমেশ মুৰা আছিলে, আমাৰ সৈতে তেখেত উপস্থিত আছে। আমি তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাৰ পৰা আমি জানিব বিচাৰিম যে কি হৈছিলে, ঘটনাটো কেনেধৰণে সংঘটিত হ'ল, কি ক'ব বিচাৰিব? সি গৰুৰ কাৰণে খেৰ লৈছিলে। খেৰ লৈ পেলাই আপোনাৰ বাহনীৰ কাৰণে পানীটো ফুল আছে পূৰা। তাৰপিছত বাহনী এনেকৈ কিনাৰে আনি পেলাই আমাৰ নাট্য মন্দিৰটো আছে নামঘৰৰ, সেই তাতে গৰুবিলাক বান্ধি থোৱা আছে। তালৈ খেৰ আনিব খোজোঁতে সি খেৰখিনি আনোতে তাক পাকনীয়ে পালে কিনাৰতে। তাৰপিছত সি পৰি গ'ল। পৰি যোৱাৰ পাছতে আৰু সি তাৰপিছত মই পাছফালৰ পৰা আহিছিলোঁ তাক বিচাৰি পেলাই। তাৰপিছত সি গুচি আহিছিলে আগ ধৰি। তাৰপিছত তাক মই মাতিলোঁ। তাৰপিছত নাওখন দেখিলোঁ মানুহটো নাইকিয়া। তাৰপাছত আকৌ ওচৰৰ কিছুমানক মই দেখিলোঁ বোলো এই কি কয় সি বোলো নাইকিয়া এনেকৈ ক'লোঁ। তাৰপিছত বিচাৰি ক'লোঁ নাই পোৱা এতিয়ালৈকে। তাৰপিছত এতিয়া কি হ'ল, আমি এতিয়া এনডিআৰএফ এছডিআৰএফ গোটেইখিনি আহি আছে। আমি চব বিচাৰি কৰি আছে, এতিয়ালৈকে পোৱা নাই। তাৰপিছত কালিও গধূলি আহিলে, গধূলিও চালে এছডিআৰএফৰ বাহিনীয়ে, কালিও নাই পোৱা। আজি এতিয়া এনডিআৰএফৰ আহিছে আপোনাৰ ৰাতিপুৱা 6:30 মান বজাতে আহিলে। এতিয়ালৈকে চাই আছোঁ, পোৱাই নাই এতিয়ালৈকে। কিমান বয়স আছিলে মানুহজন? তেখেতৰ বয়স, সি বিয়া কৰা নাই, 25 বছৰমান হৈছে। 25 বছৰ হয়। তাৰ 2 নং পহৰাৰ বাপেক ৰাজেন মুৰা, পিতেক কি কয় প্ৰমেশ মুৰা। তাৰপিছত 2 নং পহৰা মোৰ পৰা। নিশ্চয়কৈ আচলতে বৰ্তমানেও সন্ধান লাভ কৰা নাই। আমি দেখুৱাইছোঁ এছডিআৰএফ বাহিনী আছে, পহৰা আৰক্ষী চকীৰ তৰফৰ পৰা যিসকল আৰক্ষী, সেই আৰক্ষীসকলে যথেষ্ট কষ্ট কৰি আছে, কিন্তু বৰ্তমানেও কিন্তু কোনো ধৰণৰ সন্ধান লাভ কৰা নাই। আৰু এই মুহূৰ্তত এনডিআৰএফ বাহিনীৰ কিছু জোৱান আমাৰ সৈতে আছে। আমি তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আচলতে কেনেধৰণে এই যি অভিযান তেওঁলোকে চলাইছে, এই বিষয়ে আমি পাতিম। প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব, কেনেধৰণে বৰ্তমান চলি আছে অভিযান? হয়, নমস্কাৰ। মই 12 এনডিআৰএফৰ পৰা হেড কনষ্টেবল জ্যোতি কমল দাস। আমি যোৱাকালি ৰাতি খবৰ পালোঁ। খবৰ পোৱাৰ পিছত ৰাতি যিহেতু লাঞ্চ কৰা ইমান সুবিধাজনক নহয়, আজি ৰাতিপুৱা আমি 6 বজাত আহি ইয়াতে উপস্থিত হৈছোঁ। আৰু 6 বজাৰ পৰা অহৰহ চেষ্টা চলাই আছোঁ আমি। পানী আগত কৰি কিছু কমিছে, কিন্তু এই জংঘল ভালেখিনি আছে, আৰু গছ, তাৰপিছত মেটেকা এইবিলাক আছে। সেইকাৰণে বডিটো চাগে তলত ফাঁচি আছে ক'ৰবাত, এনেকুৱা আমাৰ অনুভৱ হয়। আমি যিমানখিনি পাৰোঁ আমাৰ এনডিআৰএফৰ ফালৰ পৰা আমি চেষ্টা চলাই আছোঁ। বিগত 2টা দিনো আপোনালোকে বংকুৱালত যথেষ্ট কষ্টৰ মাজেৰে কেইবাগৰাকী লোকক উদ্ধাৰ কৰিছে। বংকুৱালত আমি যোৱা 2 দিন ধৰি তাতে অভিযান চলালোঁ। তাতে ভালেখিনি লগভগ পশুধন, মানুহ, সেইদিনা যোৱা পৰহি আমি 2জন প্ৰেগনেঞ্চি লেডিজ বহুত লগভগ 12-13 কিলোমিটাৰ দূৰৰ পৰা আনিছোঁ। মই গাঁওখনৰ নামটো ৰিৰি হয় চাগে, মোৰ ইমান ঠিক মনত নাই। তাৰপৰা যোৱাকালি আনিছোঁ আমি, আৰু আজি আমি খবৰ পোৱা মতে সিহঁত বোকাঘাট মেডিকেল ডেলিভাৰী হৈ যায় সুচাৰুৰূপে। আমি খবৰ ৰাখিছোঁ, আজি ৰাতিপুৱাৰ ভাগত ডেলিভাৰী হৈ গৈছে সুচাৰুৰূপে। তো
আমি লাগি আছোঁ, অহৰহ চেষ্টা কৰি আছোঁ NDRFৰ ফালৰ পৰা যিমানখিনি পাৰোঁ। হয়, মনোজ প্ৰতিম শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আছিল পৰিৱেশ আৰু কাজিৰঙাৰ বানত যিহেতু এজন ব্যক্তি নিখোজ হৈ আছে আৰু কালি বিয়লি ঘটনা সংঘটিত হৈছিল আৰু আজি পুৱাৰ ভাগৰ পৰা SDRF আৰু NDRFৰ বাহিনীৰ দলে কিন্তু উদ্ধাৰ অভিযান চলাই আছে। তাৰ পিছতো কোনো ধৰণৰ সংসূত্ৰ কিন্তু লাভ কৰিবলৈ এতিয়ালৈকে সক্ষম হোৱা নাই।